গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি মুদ্ৰা আৰু বেংক ব্যৱস্থা এই পাঠটো বিশদভাৱে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি বিনিময় প্ৰথা আৰু ইয়াৰ অসুবিধাসমূহ বিশদভাৱে আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি মুদ্ৰাৰ ক্ৰমবিকাশ আৰু মুদ্ৰাৰ ধাৰণা আৰু ইয়াৰ বৈশিষ্ট্য বিষয়ে বিশদভাৱে আলোচনা কৰিম। আমি যি মুদ্ৰা ব্যৱহাৰ কৰিছোঁ সেই মুদ্ৰা নিশাটোৰ ভিতৰতে কিন্তু সৃষ্টি হোৱা নাই। ইয়াৰ কেইবাটাও পৰ্যায় বা অৱস্থা অতিক্ৰম কৰিহে মুদ্ৰা আজিৰ ৰূপটোত পৰিগ্ৰহণ কৰিছে। মুদ্ৰাৰ কেইটামান পৰ্যায় পাৰ হৈ কিনেহে আমি আজি এই মুদ্ৰাটোত পাইছোঁ। সেইবাবে বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় বুলি কোৱা হয়। আমি আগতে এই ব্যৱস্থাটোৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। সেইবাবে মুঠতে মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় আছে। সেইকেইটা হ'ল বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান আৰু কাগজী মুদ্ৰা। ইয়াৰে আমি বিনিময় প্ৰথা বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। তাৰ পাছত আহিলে মুদ্ৰাৰ দ্বিতীয় পৰ্যায় জন্তুমান। এই পৰ্যায়ত মানুহে জন্তু দি বিনিময় বা লেনাদেনা কৰিছিল, বিশেষকৈ কি জন্তু? ছাগলী। কিন্তু এই ব্যৱস্থা অতি সোনকালে আঁতৰি গ'ল, কিয়নো ইয়াত দুটা প্ৰধান অসুবিধা আছিল। কিয়নো প্ৰথম অসুবিধা কি আছিল? যিমানবোৰ ছাগলী আছিলে এইবিলাক পূৰ্ণ সাদৃশ্যযুক্ত নাছিল। প্ৰত্যেক ছাগলীৰ ৰং আৰু আকাৰ বেলেগ বেলেগ আছিল। পচন্দ অপচন্দৰ প্ৰশ্নও আছিল। দ্বিতীয় অসুবিধা কি আছিল? যদি কোনো এটা মহামাৰীত ছাগলীৰ সংখ্যা যদি কমি যায় তেতিয়া মুদ্ৰাৰ পৰিমাণো কমি যাব। আৰু এনে অৱস্থাত অৰ্থনীতিত মুদ্ৰাৰ সংকট দেখা দিব। তৃতীয় অসুবিধা কি আছিল? ছাগলী বা জন্তু এটা ভাগ কৰি বিনিময় কৰিব নোৱাৰি। আমি এটা ভাগ যদি কৰি কিনে অলপ যদি বস্তু লাগে এক ভাগ যদি দি কিনে আমি এইটো বিনিময় কৰিব নোৱাৰোঁ। তৃতীয় পৰ্যায় আহিল অমৌদ্ৰিক ধাতুমান। এই ব্যৱস্থাত সোণ বা ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াতো কিন্তু বহুতো অসুবিধা দেখা দিছিল। প্ৰথম অসুবিধা কি আছিল? সোণ বা ৰূপ নিভাঁজ প্ৰতিবোৰ লেনদেনত সেইটো নিশ্চিত কৰিবলগীয়া হৈছিল। দ্বিতীয়তে অসুবিধা কি আছিল? এনেবোৰ মূল্যৱান ধাতু এঠাইৰ পৰা আন ঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল। অমৌদ্ৰিক ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাত ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল। কিন্তু এই ব্যৱস্থাটো অসুবিধা দেখা পালে, কিয়নো সোণ বা ৰূপৰ যোগান সীমাবদ্ধ আছিল। প্ৰয়োজন হ'লেই ইয়াক বৃদ্ধি কৰিব নোৱাৰি, কেলে এটা সীমিত পৰিমাণহে সোণ বা ৰূপ আছে পৃথিৱীত। বেপাৰ বাণিজ্য পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাৰ দূৰৰ ঠাইলৈ কঢ়িয়াই নিয়াত ইয়াত অসুবিধাৰ সৃষ্টি হৈছিল। সেইবাবে এই ব্যৱস্থাটো কালক্ৰমত বিলুপ্তি ঘটিল। তাৰ পাছত মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়ত কাগজী মুদ্ৰাৰ প্ৰচলন হ'ল। এই মুদ্ৰা কঢ়িয়াই নিয়াটো একেবাৰে সহজ। কিন্তু প্ৰথম অৱস্থাত কি আছিল? কাগজী মুদ্ৰা সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল। ধৰি লোৱা তোমাৰ ওচৰত যদি 500 টকাৰ সোণ আছে, ইয়াত কাগজত লিখি দিয়া হৈছিল 500 টকা। আৰু যেতিয়া তোমাক দৰকাৰ হৈছিল এই কাগজী মুদ্ৰাটোক আকৌ সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰি দিয়া হৈছিল। কিন্তু দেখা গ'ল লাহে লাহে ইয়াৰ ৰূপান্তৰকৰণৰ অপ্ৰয়োজনীয় হৈ পৰিল। আৰু এইদৰে কাগজী মুদ্ৰাই বৰ্তমানৰ ৰূপ লয়। মুদ্ৰা হ'ল ইংৰাজ অৰ্থনীতিবিদ জেফ্ৰি ক্ৰাউথাৰৰ মতে
বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্য থকা আৰু লগতে সামগ্ৰীৰ মূল্য মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হ'ল মুদ্ৰা। যিকোনো সামগ্ৰী মুদ্ৰা হ'ব পাৰে, মানে ইয়াৰ কিন্তু কেইটামান গুণ থাকিব লাগিব। প্ৰথম গুণটো হ'ল যে ইয়াক সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে, চবেই ইয়াক মানি ল'ব লাগিব। সামগ্ৰীৰ মূল্য মাপকাঠি কৰিব লাগিব আৰু মূল্য ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগিব, তেতিয়াহে ই মুদ্ৰা হ'ব পাৰিব। ধৰি লোৱা যদি কোনো এটা দেশত যদি এটা বেলগছৰ পাত যদি দেশবাসীয়ে যদি মুদ্ৰা হিচাপে যদি ব্যৱহাৰ কৰে, বিনিময় মাধ্যম হিচাপে যদি সিহঁতি গ্ৰহণ কৰি লয়, তেতিয়া বেলগছৰ পাতে মুদ্ৰা হ'ব পাৰে। এতিয়া মুদ্ৰা হ'বৰ কাৰণে কেইটামান বৈশিষ্ট্য থাকিব লাগিব। মুদ্ৰাৰ মুঠতে 8টা বৈশিষ্ট্য আছে। এই বৈশিষ্ট্য যদি থাকে, তেতিয়াহে কোনো এটা সামগ্ৰী বা বস্তু ই মুদ্ৰা হ'ব পাৰিব। চবতকৈ প্ৰথম বৈশিষ্ট্য কি হয়? মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, চবেই ইয়াক মানিব লাগিব বিনিময় মাধ্যম হিচাপে। যদি কোনোবা তুমি লৈ কিনে গ'লা সেই মুদ্ৰাটো, মই লৈ কিনে গ'লোঁ, চবেই ইয়াক কিন্তু লেনদেন কৰি ল'ব লাগিব সেই সামগ্ৰী বা সেই বস্তু দি, তেতিয়াহে ই মুদ্ৰা হ'ব লাগিব। সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, চবেই ইয়াক গ্ৰহণ কৰিব লাগিব। 2 নম্বৰ হ'ল মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব। মুদ্ৰাৰ কি হ'ব লাগিব? চিনাক্তকৰণ সহজ হ'ব লাগিব। সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব, চব সামগ্ৰীতকৈ বেলেগ হ'ব লাগিব। যেনেকৈ আমাৰ মুদ্ৰা যিটো টকা যিটো আছে, চোৱাচোন চব সামগ্ৰীতকৈ বেলেগ আছে নাই? তাৰপাছত 3 নম্বৰ বৈশিষ্ট্য কি আছে? মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। ই কিন্তু সহজে নষ্ট হৈ যাব নোৱাৰে। যদি কোনোবা এটা সামগ্ৰী বা বস্তু যদি সহজে নষ্ট হৈ যায়, ই মুদ্ৰা হ'ব নোৱাৰে। যদি আমি মাছ যদি আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰোঁ, তো ই সহজে নষ্ট হৈ যাব। কণী বা গাখীৰ সহজে নষ্ট হৈ যাব, ইয়াক কিন্তু আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ। 4 নম্বৰ বৈশিষ্ট্য কি হ'ল? মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্য হ'ব লাগিব। মুদ্ৰা কি হ'ব লাগিব? সমজাতীয়, একে নিচিনা বা পূৰ্ণ সাদৃশ্য হ'ব লাগিব। ধৰি লোৱা এতিয়া 100 টকীয়া নোটটো, যিমান 100 টকীয়া নোট আছে চব একে নিচিনা আছে, সাদৃশ্য আছে। সেইকাৰণে মুদ্ৰা এটা কি হ'ব লাগিব? সাদৃশ্য হ'ব লাগিব। 5 নম্বৰ কি হ'ব লাগিব? মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। এতিয়া তাৰল্য গুণ মানে কি? যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লেই মুদ্ৰা তাৰল্য গুণ আছে বুলি ক'ব লাগিব। যদি তোমাৰ ওচৰত যদি মুদ্ৰা আছে, তুমি যেতিয়া মন যোৱা সিমান মূল্যৰ বেলেগ সা সামগ্ৰী তুমি লৈ সেই মুদ্ৰাখন ৰূপান্তৰিত কৰিব পাৰিবা। এইটোৱে তাৰল্য গুণ বুজায়। তো সেইকাৰণে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। কিন্তু বিনিময় প্ৰথাত কিন্তু তাৰল্য গুণ নাছিলে, কিয়নো তোমাক যেতিয়া দৰকাৰ হ'ব, তুমি সেই বস্তুটো সোনকালে বিনিময় প্ৰথাত কিন্তু বিনিময় কৰি ল'ব নোৱাৰিবা। কিন্তু কেলেনো? বেলেগকো আকৌ অভাৱ পূৰণ কৰিব লাগিব। 6 নম্বৰ বৈশিষ্ট্য হ'ল মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। বেপাৰ বাণিজ্যৰ পৰিসৰ দিনে দিনে বৃদ্ধি হৈ গৈছে। আগত বেপাৰ বাণিজ্য বহুত কম আছিলে, কিন্তু এতিয়া দিনে দিন বাঢ়ি গৈ আছে। ইমান বৃহৎ পৰিসৰৰ বেপাৰ বাণিজ্য সম্পাদন কৰাটো অসম্ভৱ কেতিয়া হ'ব? যেতিয়া মুদ্ৰা স্থানান্তৰযোগ্য হ'ব লাগিব। বৰ্তমান মুদ্ৰা কি হ'ব? বেংক ব্যৱস্থাৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ হৈ গৈছে। প্ৰত্যক্ষভাৱে লেনদেন নোহোৱাকৈ মুদ্ৰা স্থানান্তৰ হৈ গৈছে। কিদৰে? কোৰ বেংকিং, অভ্যন্তৰীণ বেংকিং বা কোৰ বেংকিং পৰা মুদ্ৰা স্থানান্তৰ হৈ গৈছে। 7 নম্বৰ বৈশিষ্ট্য কি আছে? মুদ্ৰা বিভাজনীয় হ'ব লাগিব। যদি আমি 1000 টকা যদি লৈ কিনে যাওঁ বজাৰত, আমি যিমান পাৰোঁ সিমান ভাগ কৰিব পাৰোঁ ইয়াক। কিন্তু সামগ্ৰী এটা লৈ কিনে যদি যাওঁ, তাক ভাগে ভাগে কৰি ল'ব নোৱাৰোঁ। সেইকাৰণে মুদ্ৰাৰ কি হ'ব লাগিব? বিভাজনীয় হ'ব লাগিব। আৰু চবতকৈ শেষত 8 নম্বৰ বৈশিষ্ট্য কি আছে? মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ স্থিৰতা থাকিব লাগিব, মূল্যৰ স্থিৰতা থাকিব লাগিব। বেছি সোনকালে দ্ৰুত গতিত কমি গ'লে কিন্তু মুদ্ৰাৰ গ্ৰহণযোগ্যতা লোপ হ'ব, শেষ হৈ যাবগৈ। সেইদৰে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব নোৱাৰিব।
যদি ইয়াৰ যদি মূল্য যদি দিনে দিন কমিয়ে যায় তো মানুহে ইয়াক সঞ্চয় কৰি থ'ব নিবিচাৰে, কেলেনো ইয়াৰ মূল্য কমি যাব। সেইকাৰণে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ এটাৰ আনটোৰ কিন্তু বিকল্প নহয়। আটাইকেইটা বৈশিষ্ট্য একে সময়ত থাকিব লাগিব। 8টা বৈশিষ্ট্য থাকিলেহে ই মুদ্ৰা হ'ব লাগিব। ইয়াৰে আমি বেলেগ পাৰ্টখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। থেংক ইউ।